মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নহয় যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুঠিম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় আচল কথা এতিয়াও মই কোৱা যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা বাংলাদেশত আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়াই বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত আমি ৰাখি থৈছোঁ আশ্ৰয় দিছোঁ এডভান্টেজ আছাম ওৱানৰ সময়তো গৈছোঁ চৰকাৰে টিকট কাটি পঠাইছে ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক পূৰ্বক বনাব অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুঠিম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব আৰে বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিল বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে বৈৰীৰ সম্পৰ্ক নাই এইটোতো 3 মাহৰ কথা ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়াই বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো বাংলাদেশ আৰু অসমৰ সম্পৰ্ক আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ এডভান্টেজ আছাম ওৱানৰ সময়তো গৈছোঁ চৰকাৰে টিকট কাটি পঠাইছে বাংলাদেশ আৰু পাকিস্তান একে নেকি কাক বুৰ্বক বনাব খুজি আছে শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত আমি ৰাখি থৈছোঁ আশ্ৰয় দিছে কাক বুৰ্বক বনাব খোজে আজিৰ বাংলাদেশ নহয় শ্বেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত কাক বনাব খোজে অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে